ছাত্ৰ-ছাত্ৰীসকলে আলোচনা কৰিবলৈ লৈছোঁ শংকৰদেৱ বিজ্ঞান নিকেতনৰ অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 8bৰ 4 নম্বৰৰ প্ৰশ্নটো এটা হাৰমনিয়ামৰ দাম ৫৫০০ টকা হাৰমনিয়ামটোৰ ৫% বাৰ্তা পোৱাৰ পিছত ৫% বিক্ৰী কৰ দিব লাগিব হাৰমনিয়ামটোৰ কিনা দাম নিৰ্ণয় কৰা হাৰমনিয়ামটোৰ যিটো দাম দিছে তাৰে ৫% বাৰ্তা দিয়াৰ পিছত ৫৫০০ পৰা কমি যাব তাৰমানে তাৰপিছত আকৌ তাত যদি ৫% বিক্ৰী কৰ লগাই দিয়ে তেতিয়াহ'লে হাৰমনিয়ামটোৰ কিনা দাম কিমান হ'ব সেইটো উলিয়াব লাগে আহচোন সকলোৱে মন দিওঁ প্ৰশ্ন লিখি ল'ব সকলোৱে মই এতিয়া প্ৰশ্নটোৰ মূল কথা হৈছে তাৰ পৰা কৰিম হাৰমনিয়ামৰ দাম ৫৫০০ টকা বাৰ্তাৰ হাৰ ৫% এটাকে বাৰ্তাৰ পৰিমাণ ৫৫০০ টকাৰ ৫% ৫৫০০ টকাৰ ৫%টো হ'ব বাৰ্তা এতিয়া বাৰ্তাৰ পৰিমাণটো উলিয়াব লাগে ঠিক আছে ৫৫০০ টকা ৰ আছে ৰ মানে পূৰণ শতাংশ দিয়া আছে গতিকে ১০০/৫ এই দুটা শূন্য কাটি দিলোঁ থাকি গ'ল ৫৫ আৰু ৫ ৫৫ আৰু ৫ পূৰণ কৰিলে পাম আমি ২৭৫ টকা বাৰ্তাৰ পৰিমাণ ২৭৫ টকা এইটো টকা বুলি লিখি দিছোঁ তাৰপিছত আমাক হাৰমনিয়ামখনৰ দাম লাগে বাৰ্তা দিয়াৰ পিছত হাৰমনিয়ামখনৰ দামটো কিমান হ'ব হাৰমনিয়ামখনৰ দাম দিয়া আছে ৫৫০০ টকা বাৰ্তা হ'ল ২৭৫ টকা এতিয়া ৫৫০০ পৰা ২৭৫ বিয়োগ কৰি আমি পাম ৫২২৫ টকা ৫২২৫ টকা হাৰমনিয়ামখনৰ দাম হ'ল বাৰ্তা দিয়াৰ পিছত হাৰমনিয়ামখনৰ দাম হ'ল ৫২২৫ টকা আকৌ হাৰমনিয়ামখনৰ বিক্ৰী কৰ এতিয়া হাৰমনিয়ামখনৰ বিক্ৰী কৰ উলিয়াব লাগে এতিয়া ৫২২৫ টকাৰ ৫% হ'ল বিক্ৰী কৰ হাৰমনিয়ামখনৰ বিক্ৰী কৰ ৫২২৫ টকাৰ ৫% হ'ব হাৰমনিয়ামখনৰ বাৰ্তা দিয়াৰ পিছত দাম হৈছিলে ৫২২৫ টকা এই ৫২২৫ টকাৰ লগত ৫% বিক্ৰী কৰ লাগিল তেতিয়া আমি কিমান পাম আহা সকলোৱে মন দিওঁ ৫২২৫ পূৰণ এতিয়া ৫% দিয়া আছে গতিকে তলত ১০০ দি পেলাই ৫ লিখিম ১০০/৫ এতিয়া আমি কথাকথি যাই যদি আমি কথাকথি নকৰাকৈ আমি সহজে কৰিব পৰা উপায় এটা আছে সেইটো হৈছে কি ৫২২৫ আৰু ৫টো পূৰণ কৰি পেলাই কৰিব লাগে যেহেতু তলত ১০০ এনেকৈ যদি তলত যদি ১০ৰ গুণিতক থাকে ১০ৰ যদি পূৰণফল হয় বা ১০ ১০০ ১০০০ এনেধৰণৰ সংখ্যাবোৰ থাকিলে তাক দশমিক ভগ্নাংশত প্ৰকাশ কৰিবলৈ সহজ হয় গতিকে ৫২২৫ৰ লগত ৫ পূৰণ কৰি পেলাই কেনেকৈ দশমিকত প্ৰকাশ কৰোঁ সকলোৱে মন দিবা এতিয়া ৫২২৫ আৰু ৫ পূৰণ কৰিলে পাম ২ ৬ ১ ২ ৫ ২৬১২৫ পাম তলত ১০০টো পাতি দিওঁ ৫২২৫ 5 পূৰণ কৰিলে ২৬১২৫ পালোঁ তলত ১০০ পাতি দিলোঁ এতিয়া সহজে আমি ইয়াৰ উত্তৰটো উলিয়াম যেহেতু ১ৰ লগত দুটা শূন্য আছে তেতিয়া ২ঘৰ এই দশমিক বহালে হ'ল 261.25 টকা হয়নে এনেদৰে ১ৰ লগত শূন্য থাকিলে তাক হৰণ কৰিবলৈ ভাল হয় দশমিক শূন্য যিমান থাকে সিমান ঘৰ এই দশমিকটো বহাই দিলে আমি উত্তৰটো পাই যাম এতিয়া হাৰমনিয়ামটো বিক্ৰী কৰ পালোঁ ২৬১.25 টকা এটাকে এনেদৰে ১ৰ লগত শূন্য থাকিলে তাক হৰণ কৰিবলৈ ভাল হয় দশমিক শূন্য যিমান থাকে সিমান ঘৰ এই দশমিকটো বহাই দিলে আমি উত্তৰটো পাই যাম এতিয়া হাৰমনিয়ামটো বিক্ৰী কৰ পালোঁ ২৬১.25 টকা যেহেতু হাৰমনিয়ামখনৰ কিনা দাম উলিয়াব লাগে হাৰমনিয়ামখনৰ কিনা দাম উলিয়াবলৈ আমি যাওঁতে প্ৰথমে ৫% বাৰ্তা দিয়া হৈছিলে এতিয়া 5% বাৰ্তা দিয়াৰ পিছত আমি দাম পাইছিলোঁ ৫২২৫ টকা আৰু তাৰপিছত এই দামৰ পৰা আমি ৫% টেক্স দিবলগীয়া হৈছিলে কৰ দিবলগীয়া হৈছিলে ৫% বিক্ৰী কৰ দিব লাগে তেতিয়া বিক্ৰী কৰ পাইছিলোঁ ২৬১.25 টকা এতিয়া সেই বিক্ৰী কৰটো আমি যোগ কৰিব লাগিব ৫২২৫ টকাৰ লগত ২৬১.25 টকা 25 টকা যোগ কৰিব লাগে আমি যোগ কৰিলে পাম
5,486.25 টকা হল এটু কাটি দিবলগীয়া হল ঠিক আছে এই অঙ্কটো 143 পৃষ্ঠাৰ উদাহৰণ 9 লগত মিলে গতিকে তোমালোকে উদাহৰণ 9টো অভ্যাস কৰিবা